আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে। এয়া আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব। নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী তেখেতসকলে 16-10-2025 তাৰিখে সেইখিনিত তেখেতসকলৰ নথিছ জাৰি কৰিছিলে। ইয়াত কৈছে আপোনাৰ মাননীয় সঞ্চালক মহোদয় প্ৰাথমিক শিক্ষা বিভাগ অসম চৰকাৰ কাহিলীপৰা গুৱাহাটী। আমাৰ সঞ্চালক মহোদয় প্ৰাথমিক শিক্ষা বিভাগলৈ তেখেতসকলে সেইখিনি পত্ৰ প্ৰেৰণ কৰিছে বা তেখেতসকলক ইয়াৰ উদ্দেশ্য সেইখিনি পত্ৰ জাৰি কৰিছে। ইয়াত কি আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব। আৰু নিশ্চয় আপোনালোকে ইয়াত বিষয়ত দেখিছে, ইয়াত কৈছে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ জৰীপ শেষ নোহোৱা পৰ্যন্ত বিদ্যালয় বন্ধ ৰখাৰ দাবীৰ পত্ৰ। ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ এই শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাথমিক শিক্ষক কৰ্মচাৰীসকলৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ জৰীপৰ কামত তেখেতসকলক নিয়োজিত কৰি ৰাখিছে, সেইবাবে বিদ্যালয়ত পাঠদান কৰাত অসুবিধা হৈছে আৰু সেইবাবে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। তেখেতসকলে আবেদন কৰিছে যে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ জৰীপ শেষ নোহোৱা পৰ্যন্ত বিদ্যালয় বন্ধ ৰখাৰ দাবীৰ পত্ৰ। মহাকৈ নমস্কাৰ গ্ৰহণ কৰিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰতি বছৰে পাঠ্যক্ৰমৰ বহিৰ্ভূত আৰু অনৈচ্ছিক কামৰ বাবে অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষতে এনে পৰিস্থিতিৰ সন্মুখীন হোৱা গৈছে। সমগ্ৰ শিক্ষাই দিয়া বিভিন্ন পাঠ্যক্ৰম বহিৰ্ভূত কামৰ আদেশৰ উপৰিও চলিত বৰ্ষতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাৰ ৰূপকৰণৰ কাম কৰোৱাৰ পাছতো বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ জৰীপ আৰু বাস্তৱায়নৰ বাবে পঞ্চায়ত ভিত্তিত হিতাধিকাৰীৰ তালিকা প্ৰস্তুতি জিঅ' ট্ৰেকিং আৰু তথ্য প্ৰৱেশ কামত শিক্ষকসকলক নিয়োজিত কৰা হৈছে। তাৰোপৰি ৰাজ্যৰ অধিকাংশ শিক্ষক BLO ৰূপে নিয়োজিত হৈ আছে। মহাকৈ এনেদৰে শিক্ষকসকলক আন কামত ব্যস্ত ৰখাৰ ফলত দেখাত বিদ্যালয় খোলা আছে যদিও পাঠদান সম্ভৱ হোৱা নাই। এনে সময়ত ফ্ৰিডিউটিত এছেছমেণ্ট টেষ্ট চলি আছে আৰু বিভিন্ন স্থানত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ চলি আছে। এনে অৱস্থাত বিদ্যালয় খোলা ৰখা দেখুৱাই থকাটো শিক্ষক শিক্ষাৰ্থীৰ সকলোৰ বাবে ক্ষতিকাৰক। মহাকৈ 2016 চনৰ পাছৰে পৰা ক্ৰমাগতভাৱে বৃদ্ধি অহা এনে কামবোৰৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থী হ্ৰাস কৰাইছে। ৰাজ্যৰ বেছিভাগ প্ৰাথমিক বিদ্যালয়ত দুজনীয়া শিক্ষক এতিয়াও 2 সহস্ৰাধিক বিদ্যালয়ৰ এজনীয়া হৈ আছে। তেনে সময়ত শিক্ষকসকলক বিদ্যালয়ৰ পৰা বাহিৰলৈ উলিয়াই লৈ গৈ অভিভাৱকে নিজ সন্তানক কি বুলি বিদ্যালয়ত নামভৰ্তি কৰি ৰাখিব। সেয়েহে সকলো ধৰণৰ পাঠ্যক্ৰম বহিৰ্ভূত কাম আৰু অনাশৈক্ষিক কাম চলাৰ সময়ত বিদ্যালয় বন্ধ ঘোষণাৰ বাবে দাবী জনালো। আৰু যদিহে বিভাগে পুনৰাই একে প্ৰক্ৰিয়াৰে বিদ্যালয় খোলা ৰাখি অনাশৈক্ষিক কামত শিক্ষকক নিয়োজিত কৰে তেন্তে ৰাজ্যৰ সকলো বিদ্যালয় বন্ধ ৰাখি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। চৰ্দাৰে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ ইয়াত চিগনেচাৰ আৰু নাম আছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু অসম চৰকাৰৰ বিভিন্ন কামত আমাৰ শিক্ষক কৰ্মচাৰীসকলক নিয়োজিত কৰি ৰাখিলে কেনেকৈ সেইখন বিদ্যালয়ত পাঠদান হ'ব বা কেনেকৈ সেইখন বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকে তাত ল'ৰা ছোৱালীক নামভৰ্তি কৰাব, সেয়া খুবেই এটা চিন্তনীয় বিষয় হৈ পৰিছে। আৰু সেইবাবে চৰকাৰী বিদ্যালয়বিলাকত নামভৰ্তিৰ সংখ্যা দিনক দিনে কমি আহিছে। যিহেতু অসম চৰকাৰে সেই চৰকাৰী কৰ্মচাৰীসকলক অনাশৈক্ষিক কামত তেখেতসকলক নিয়োজিত কৰি ৰাখে, তেতিয়াহ'লে কেনেকৈ সেই চৰকাৰী কৰ্মচাৰীত সেই ল'ৰা ছোৱালীৰ অভিভাৱকে তাত নামভৰ্তি কৰাব, এইটো খুব এটা চিন্তাৰ বিষয় হৈ পৰিছে। আৰু সেইবাবে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। যদিহে তেখেতসকলৰ অনাশৈক্ষিক কামৰ পৰা যদি তেখেতসকলক বিৰতি নিদিয়ে তেনেহ'লে তেখেতসকলে তীব্ৰভাৱে আন্দোলন কৰি যাব। কাৰণ এজন শিক্ষক কৰ্মচাৰীসকলক কেৱল পাঠদানত নিয়োজিত কৰি ৰাখিব লাগে, কিন্তু পাঠদানৰ উপৰিও তেখেতসকলক বিভিন্ন কামত আপোনাৰ অৰুণোদয় কামেই হওক আৰু আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামেই হওক বা অন্যান্য কিছুমান কামত তেখেতসকলক নিয়োজিত কৰি ৰাখিছে। আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ সেই অন্য কামত নিয়োজিত কৰি ৰাখিলে আমাৰ সেই শিক্ষক কৰ্মচাৰীসকলে সেই বিদ্যালয়ত পাঠদান কৰাত তেখেতসকলৰ অসুবিধা হয়। ছাত্ৰ ছাত্ৰীৰ যিখিনি কোৰ্চ সেইখিনি শেষ কৰাত তেখেতসকলৰ সমস্যা আহি পৰে। আৰু সেইবাবে তেখেতসকলে অনুৰোধ জনাইছে আপোনাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ জৰিয়তে আমাৰ
প্ৰাথমিক শিক্ষা বিভাগৰ মুৰব্বীসকলক তেখেতসকলে অনুৰোধ জনাইছে যাতে নেকি সেই ধৰণৰ অনাশৈক্ষিক কামত আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক নিয়োজিত কৰিব নালাগে। তেখেতসকলক বিদ্যালয়ৰ এজন শিক্ষক আৰু সেই বিদ্যালয়ৰ ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক পাঠদান কৰাতে নিয়োজিত ৰাখক। তেতিয়াহ'লে নিশ্চয়কৈ সেই বিদ্যালয়ত আমাৰ যি কোৰ্চ দিছে অসম চৰকাৰে সেইখিনি কোৰ্চ সোনকালে শেষ হ'ব বা সময়মতে শেষ হ'ব আৰু তাৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত যিখিনি শিক্ষা পাব লাগে সেইখিনি পাবলৈ সক্ষম হ'ব। নহ'লে সেই শিক্ষক কৰ্মচাৰীসকলক অনাশৈক্ষিক কামত যদি নিয়োজিত ৰাখে তেনেহ'লে সেই বিদ্যালয়ৰ কোৰ্চ শেষ হোৱাটো অসুবিধা আহি পৰে আৰু সেইবাবে প্ৰাথমিক এই শিক্ষক সন্মিলনীৰ জৰিয়তে আমাৰ শিক্ষা বিভাগৰ মুৰব্বীসকলক জনাইছে যদিহে তেখেতসকলে এনেধৰণৰ কাম যদি তেখেতসকলৰ শিক্ষক কৰ্মচাৰীসকলক আকৌ ভৱিষ্যতে যদি নিয়োজিত কৰে তেনেহ'লে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব। আৰু সেয়ে তেখেতসকলে শিক্ষা বিভাগৰ মুৰব্বীসকলক আবেদন কৰিছে বিষয়টো চিন্তা কৰিবৰ কাৰণে আৰু তেখেতসকলে আৰু এটা অনুৰোধ জনাইছে যেতিয়ালৈকে আপোনাৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ছাৰ্ভে শেষ নহয় জিঅ' ট্ৰেকিং শেষ নহয় তেতিয়ালৈকে সেই বিদ্যালয়বিলাক বন্ধ কৰিবৰ কাৰণেও তেখেতসকলে আবেদন কৰিছে। কাৰণ তাত বিদ্যালয়বিলাকৰ যদি শিক্ষক কৰ্মচাৰীসকলক যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যদি জিঅ' ট্ৰেকিঙৰ যদি কামত নিয়োজিত কৰি ৰাখে তেনেহ'লে সেই বিদ্যালয়খন এনেই খোলা থাকিব। তাত ল'ৰা ছোৱালী আহি অসুবিধা পৰিব কাৰণ তাত পাঠদান নোহোৱাকৈ বা শিক্ষক নোহোৱাকৈ বিদ্যালয়ত কেনেকৈ পাঠদান হ'ব। সেইবাবে তেখেতসকলে ইয়াত দাবী জনাইছে যে আপোনাৰ যেতিয়ালৈকে আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখিনি জিঅ' ট্ৰেকিং শেষ নহয় তেতিয়ালৈকে বিদ্যালয়বিলাক বন্ধ কৰি ৰাখক আৰু সেয়ে তেখেতসকলে শিক্ষা বিভাগলৈ অনুৰোধ জনাইছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে। আপোনালোকে যাতে নেকি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব অসম চৰকাৰ যাতে নেকি দৃষ্টিগোচৰ হয় আৰু সেই সমস্যাৰ যিখিনি সমাধান তেখেতসকলে এটা পদক্ষেপ সিদ্ধান্ত গ্ৰহণ কৰে এই আশা কৰিলো। নমস্কাৰ, জয় আই অসম।